চকলীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত ই-ৰিক্সা মুকলি। খোৱাং বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰদ্ধাৰ চক্ৰধৰ গগৈ আজি চকলীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত অসম চৰকাৰৰ উদ্যোগত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে প্ৰদান কৰা ই-ৰিক্সা আনুষ্ঠানিকভাৱে মুকলি কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত বিদ্যালয়ৰ কৰ্তৃপক্ষ, শিক্ষক, শিক্ষয়িত্ৰী, অভিভাৱক তথা স্থানীয় গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। ই-ৰিক্সা মুকলি কৰাৰ ফলত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ যাতায়াত ব্যৱস্থা অধিক সুবিধাজনক হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে। উপস্থিত সকলোৱে এই পদক্ষেপক আদৰণি জনাই শিক্ষাৰ্থীসকলৰ সুবিধা বৃদ্ধিৰ ক্ষেত্ৰত ইয়াক এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি মন্তব্য কৰে। ল'ৰা ছোৱালীৰ কাৰণে অটো ৰিক্সা বা এনেকুৱা ধৰণৰ ই-ৰিক্সা আমি ছোৱালী ল'ৰা সকলোকে অনা নিয়া কৰিবৰ কাৰণে আমি ব্যৱস্থা কৰাৰ যিটো আৰম্ভণি, সেই আৰম্ভণি অনুষ্ঠানত মই আহিছিলোঁ। আৰু এইবাৰো মোক আমাৰ প্ৰধান শিক্ষক ডাঙৰীয়াই নিমন্ত্ৰণ কৰিলে যে শুভ মুহূৰ্তটোত বিধায়ক মহোদয় আপুনি উপস্থিত থাকিলে ভাল হয়। আৰু ময়ো ভাল পালোঁ, কাৰণ এই আঁচনিখন আমাৰ চৰকাৰে দিয়া আঁচনি। গতিকে চৰকাৰে দিয়া আঁচনিখনত চৰকাৰৰ প্ৰতিনিধি এজন থাকিলে তেতিয়া কি হয়, অনুষ্ঠানটো এটা আৰম্ভণিটোও ভাল হয় আৰু ময়ো কথাখিনি বুজিব পাৰোঁ যে চকলীয়াত কিমান ল'ৰা ছোৱালী উপকৃত হৈছে বা কিমানখন গাড়ী পাইছে, কথাখিনি মই জানো।